Guwahati New Park Shohid BT. Welcome to my others blog, my channel 50-50 Public Show. তো গাইস আহক আমি আজি আপোনালোকৰ সন্মুখত দাঙি ধৰিছো নতুন ভিডিঅ' লৈ। তো গুৱাহাটী যে নতুন কৰি শহীদ বিটি খুলিছে, তো সেই পাৰ্কখনত আমি আহিছো। তো আমাৰ লগত থাকক আৰু ভিডিঅ'টো স্কিপ নকৰিব আৰু আমি গোটাইখিনি ভিতৰৰ যিখিনি বস্তু আছে গোটাইখিনি দেখুৱাম আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। তো আহক আমি ভিতৰৰ দৃশ্যখিনি দেখুৱাওঁ আৰু ইয়াতে আহাৰ কাৰণে মানে আপোনালোকে যদি চিনি নাপায়, নতুনকৈ খুলিছেতো পাৰ্কখন, চিনি যদি নাপায় আপোনালোকে জালুকবাৰী আহক। জালুকবাৰীৰ পৰা ডাইৰেক্ট লখৰাৰ ৰাস্তা দি সোমাব। অলপ দূৰ যাওয়াৰ পিছতে অভাৰব্ৰিজ এখন পাব। অভাৰব্ৰিজৰ তলেদি আপোনালোকে দক্ষিণ সাইডে গুচি যাব। 5 মিনিটমান গ'লে এই শহীদ বিটিখন পাব। আমি বৰ্তমান ইয়াৰে গেটৰ সন্মুখত আছোঁ। আহক আমি ভিতৰৰ দৃশ্যখিনি আপোনালোকৰ সন্মুখত দাঙি ধৰিম। তো আহক আমি ভিতৰৰ বস্তুখিনি দেখুৱাওঁ। তো বেছি কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ। সব শহীদ বিটির ঘরের ডিজাইন। এই আমরা যে আগে যাইতেছি, এই শহীদ বিটির সাইডে যেখানে যেগুলো মেশিনগুলো ফিটিং করছে, এই যে এগুলোতে এই যে মেশিন, এগুলোতে পানি রাত্রে এগুলা সব লাইটিং করে। লাইট তো ইয়াতে এটা কাউণ্টাৰ বনাইছে। কাউণ্টাৰটো বনাই আছে, ক্লিয়াৰ হোৱা নাই, ময়ে বহনি কৰি যাওঁ। তো এই কাউণ্টাৰটো বনালে কিজানি ইয়াতে টিকেট চিষ্টেম কৰিব, পাছত টিকেট চিষ্টেম কৰিব পাৰে। সেই চিষ্টেমতে তাৰমানে ইয়াতে কাউণ্টাৰ বনাইছে আৰু গোটাইখিনি মানে ভিতৰতে এ চি দি পেলাই ৰাখিছে। নহ'লে যেনেকুৱা একেবাৰে চাইড একদম আইনা লগোৱা, ভিতৰত থাকিবই নোৱাৰিব। এ চি লগোৱা আছে। জেলত আন্দোলন কৰোঁতে 1940 চনত যেতিয়া আন্দোলন হৈছিল, ইংৰাজৰ সময়ত যিটো যুদ্ধ হৈছিল, তাৰে জেলখানা ইংৰাজৰ শহীদ বিটি
যুদ্ধৰ সময়ত যিবিলাকে আন্দোলন কৰি শ্বহীদ হোৱা মানুহবিলাকৰ গোটাই প্ৰতিমূৰ্তি ইয়াতে বনাই ৰাখিছে। স্মৃতিমূৰ্তি বনাই ৰাখিছে ইয়াতে। আমি এতিয়া লাহে লাহে ওপৰত গৈ আছোঁ। लाइक कीजिए और शेयर कीजिए।